অসমৰ চাৰিওফালে এটা উন্নয়নৰ পৰিৱেশ সৃষ্টি কৰিছো যাতে ভৱিষ্যতৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে অসমত কৰ্মসংস্থাপন পাব পাৰে, শিক্ষিত হৈ টকা নিদিয়াকৈ চৰকাৰী চাকৰি পাব পাৰে, যিসকলে উদ্যমিতাক জীৱনৰ লক্ষ্য বুলি ভাবে তেওঁলোকক চৰকাৰে যাতে সহায় কৰিব পাৰে। আমি বিভিন্ন উদ্যমিতাৰ কাম কাজত ল'ৰা ছোৱালীক আগুৱাই লৈ যাব পাৰো। কিন্তু এই গোটেইবিলাকৰ এটাই ডাঙৰ চৰ্ত হৈছে যে আমি চান্দাৰ মানসিকতা এৰিব লাগিব, আন্দোলনৰ মানসিকতা আমি এৰিব লাগিব আৰু শিক্ষাৰ মাজেৰে জগত জয় কৰাৰ আমি সপোন দেখিব লাগিব। আমাৰ চৰকাৰে সকলোকে সহায় কৰিছে। প্ৰথমবাৰৰ বাবে মৰাণ জনগোষ্ঠীৰ ল'ৰা ছোৱালীক আমি DSP বনাইছো, মেজিষ্ট্ৰেট বনাইছো। মটক জনগোষ্ঠীৰ ল'ৰা ছোৱালীক আমি DSP বনাইছো, মেজিষ্ট্ৰেট বনাইছো। ইমানবিলাক কাম আমি অসমত কৰিছো যে যি কাম আগতে কোনেও কেতিয়াও কল্পনা কৰিব পৰা নাছিল। কিন্তু এই গোটেইবিলাকৰ লক্ষ্য কি? এই গোটেইবিলাকৰ এটাই লক্ষ্য, আধুনিক অসম নিৰ্মাণ কৰা, বিকশিত অসম নিৰ্মাণ কৰা আৰু মোৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখন সুৰক্ষিত অসম দিয়া। ছাত্ৰ ছাত্ৰীসকলে দুই তিনিটা কথা সদায় মনত ৰাখিব লাগিব যে আমাৰ ভৱিষ্যত আমি নিজে নিৰ্মাণ কৰিব লাগিব আৰু শিক্ষাৰ বিকল্প আমাৰ হাতত একোৱেই হ'ব নোৱাৰে। শিক্ষা মানে কি? স্কুলত গৈ অকল পঢ়া শুনা কৰা শিক্ষক শিক্ষয়িত্ৰীয়ে দেখুওৱা লেচনখিনিয়ে নহয়। আমাৰ লক্ষ্য হ'ব লাগিব যে আমি জ্ঞান আহৰণ কৰা আৰু তাৰ কাৰণে ল'ৰা ছোৱালীয়ে স্কুলৰ কিতাপৰ লগে লগে বাহিৰৰ কিতাপো আমি পঢ়া শুনা আৰম্ভ কৰিব লাগিব। কিতাপ পঢ়াৰ অভ্যাস নাথাকিলে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰো। আজি বহুতো ছাত্ৰ ছাত্ৰীৰ ফেচবুক, ইনষ্টাগ্ৰামৰ প্ৰতি যিমান আগ্ৰহ বাঢ়িছে তাৰ লগতে আমি কিতাপ পঢ়াৰ আগ্ৰহো বঢ়াব লাগিব। কাৰণ জ্ঞান লুকাই থাকে কিতাপৰ পৃষ্ঠাই পৃষ্ঠাই। সেইবাবে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে যেতিয়াই আমাৰ সময় থাকে আমি যাতে কিতাপ পঢ়াৰ অভ্যাস আমি নিৰ্মাণ কৰোঁ। আমাৰ অতীতক লৈ আমি গৌৰৱশালী হ'ব লাগিব। যদি আমি অতীতক লৈ গৌৰৱ অনুভৱ নকৰোঁ, সমাজ কেতিয়াও ভৱিষ্যতত আগুৱাই যাব নোৱাৰে।